নমস্কাৰ কাটপৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে। আজি আমি আলোচনা কৰিম দৰং জিলাৰ কাটপৰ ওপৰত। এল পিৰ কাটপ কিমান যাব পাৰে এখন ডিষ্ট্ৰিক্টত। কিছুসংখ্যক প্ৰাৰ্থীয়ে ৰিকুৱেষ্ট কৰি আছিল এটা ভিডিঅ' আনিবলৈ। ফাইনেলি আজি আমি আলোচনা কৰিম। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই কাটপ মাৰ্কখিনি কেনেকৈ ওলাইছোঁ সেইটো কৈ থওঁ। সেইখিনি মই ওলাইছোঁ মেইনলি আগৰ মেৰিট লিষ্ট, চিটেটৰ প্ৰাৰ্থীৰ নাম্বাৰখিনি আৰু লগতে যিটো আমাৰ DEE আছামৰ নতুন মাৰ্কিং ছিষ্টেম, আটাইখিনিৰ ওপৰত ভিত্তি কৰি মই কাটপৰ ভিডিঅ'টো আজি আনিছোঁ। আপোনালোকে শেষলৈকে চাই থাকিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। যোৱা কিছুদিন আগতে এটা ভিডিঅ'ত মই আপোনালোকক জনাইছিলোঁ যে এইবাৰ কিছুমান ডিষ্ট্ৰিক্ট ফ'কাছত নাই অহা, ট্ৰেণ্ডিঙত নাই থকা, পষ্ট থকা স্বত্তেও। তাৰ কাৰণ হ'ল এইবাৰ বহুকেইখন ডিষ্ট্ৰিক্টত বহুত পষ্ট আছে। এইবাৰ আপাৰ আছামৰ ক্ষেত্ৰত ৩-৪খন মানত বহুত পষ্ট আছে, লগতে লোৱাৰ আছামৰ ক্ষেত্ৰত 2খন মানত বহুত সংখ্যক পষ্ট আছে, আৰু মিডিল আছামৰ ক্ষেত্ৰত আপোনালোকে গম পাইছে শোণিতপুৰ ডিষ্ট্ৰিক্টত ভালেখিনি পষ্ট আছে। দৰং ডিষ্ট্ৰিক্টখন এইবাৰ বহুত বেছি ফ'কাছত নাই অহা, কিন্তু তাৰ এইটো নহয় যে কাটপ বহুত বেছি কমি যাব এইখন ডিষ্ট্ৰিক্টত। এইখন ডিষ্ট্ৰিক্ট মেক্সিমাম প্ৰিফাৰেঞ্চত থোৱা ল'ৰা ছোৱালীখিনি হ'ল মিডিল আছামৰ ল'ৰা ছোৱালীখিনি। মেক্সিমাম সেইখিনি ল'ৰা ছোৱালীয়ে এইখন ডিষ্ট্ৰিক্ট প্ৰিফাৰেঞ্চত ৰাখিছে। নগাঁও, কামৰূপ মেট্ৰ', আপোনাৰ দৰং, মঙলদৈ আৰু শোণিতপুৰ, এইখিনি জিলাৰ ল'ৰা ছোৱালীখিনিয়ে এইখন ডিষ্ট্ৰিক্ট এইবাৰ প্ৰিফাৰেঞ্চত ৰাখিছে। আৰু এইখন ডিষ্ট্ৰিক্ট সিমান বেছি কমো নাযায় কাটপ, সিমান বেছিও নাযায়। এটা মিডিল ৰেঞ্জত থাকিব। আৰু মই যিখিনি কাটপৰ মাৰ্ক ওলাইছোঁ আজি এই ভিডিঅ'টোত, সেইখিনি মই সম্পূৰ্ণ আগৰ মেৰিট লিষ্ট আৰু চিটেটৰ কেণ্ডিডেটৰ মাৰ্ক আৰু DEE যিটো নতুন মাৰ্কিং ছিষ্টেম তাৰে ওপৰত ওলাইছোঁ। আহকচোন চাই লওক মাৰ্কখিনি। মোৰ হিচাপত এল পিৰ ক্ষেত্ৰত এইবাৰ ইউআৰৰ ক্ষেত্ৰত 60+ থাকিব লাগে, OBCৰ ক্ষেত্ৰত 57+ থাকিব, STৰ ক্ষেত্ৰত 55+ থাকিব লাগে, ST প্লেইনছৰ ক্ষেত্ৰত আৰু ST হিলছৰ ক্ষেত্ৰত 54+ থাকিব লাগে, আৰু PWD আৰু টি ট্ৰাইবৰ ক্ষেত্ৰত এইবাৰ 53+ থাকিব লাগে। টি ট্ৰাইবৰ ক্ষেত্ৰত আপাৰ আছামৰ যি 4-5খন এইবাৰ জিলা আছে, সেইকেইখনত কাটপ অলপ বেছি যাব পাৰে, কাৰণ তাতে টি ট্ৰাইবৰ ল'ৰা ছোৱালীৰ সংখ্যা অলপ বেছি। কিন্তু লোৱাৰ আছামত যিহেতু টি ট্ৰাইবৰ ল'ৰা ছোৱালীৰ সংখ্যা বহুত কম, এইবাৰ সেই ল'ৰা ছোৱালীখিনিয়ে এইভাগে প্ৰিফাৰেঞ্চ যদি দিছে, তেতিয়াহ'লে এনেকৈ মিলি পেলাই বহুত বেছি কাটপ নাযাব আৰু গোটেইখিনি তাতে দি দিলে প্ৰিফাৰেঞ্চ আপাৰ আছামতে দি দিলে অলপ কাটপ বেছি যাব, কিন্তু গোটেইখিনিতো এনেও নিদিয়ে আপাৰ আছামতে। সিহঁতেও এটা চিন্তাধাৰা ৰাখিয়ে তেনেকৈ এপ্লাই কৰিছে। এইবাৰ মেক্সিমাম ল'ৰা ছোৱালীয়ে পাই যাব টি ট্ৰাইব আৰু PWDৰ ক্ষেত্ৰত। পাছ কৰি থোৱা ল'ৰা ছোৱালী যিহেতু বহুত বেছি নাই, আৰু পষ্টৰ সংখ্যা বহুত বেছি আছে এইবাৰ, মেক্সিমাম ল'ৰা ছোৱালীয়ে এইবাৰ চাকৰি পাই যাব। এইখিনি আছিল আজি সম্পূৰ্ণ প্ৰেডিকশ্যন হয় আৰু এনালাইচিছ হয়। মোৰ 1-2 ইফাল সিফাল হ'ব পাৰে। আৰু বাকী আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰি দিব, অনাগত কাটপৰ ভিডিঅ'বিলাক পাই থাকিবলৈ। লগতে ভেৰিফিকেশ্যন, মেৰিট লিষ্ট এইবিলাকৰ ওপৰত ভিডিঅ' বনাম মই, সেইখিনি পাই থাকিবলৈ। আজিলৈ এইখিনি আছিল ভিডিঅ'টো। থেংক ইউ।